হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এটি ভিডিঅ'লৈ তোমালোকক মই আজি গৰমৰ দিনত আমি কেনেকৈ মানে চলিব লাগে বা থাকিব লাগে, গৰমৰ দিনৰ পৰা কিছুমান বেমাৰৰ পৰা হাত সাৰিব পাৰি বা দেহাটো কষ্ট কেতিয়াও পাবা নহয় আমি যদি কিছুমান অভ্যাস কৰোঁ বা নিয়ম মানি চলোঁ বা কিছুমান কামৰ পৰা আঁতৰত থাকোঁ। বন্ধু বান্ধৱীসকল তাৰ বিষয়ে জনাম, গৰমৰ দিনত কেনেকৈ থাকিব লাগে বা কি কাম কৰিব নালাগে তাৰ বিষয়ে জনাম, কি খাব লাগে কি খাব নালাগে তাৰ বিষয়ে জনাম। বন্ধু বান্ধৱীসকল আমি গৰমৰ দিনত বৰ্তমান বহুত গৰম হৈ আহিছে। গৰমৰ দিনত আমি আমাৰ গাঁৱলীয়া নেমু টেঙা খাব লাগে, চৰবত খাব লাগে, চেনিৰ লগত নহয় নিমখৰ লগত খাব লাগে। সদায় পাৰিলে এগিলাচ খালে ভাল। আৰু একদম ফ্ৰিজৰ পানী ঠাণ্ডা পানী কেতিয়াও খাব নালাগে। গৰমৰ দিনত নৰ্মেল পানী খাব লাগে, নৰ্মেল পানী ব্যৱহাৰ কৰিব লাগে। আৰু আমি AC কেতিয়াও ব্যৱহাৰ কৰিব নালাগে গৰমৰ দিনত। একদম ফেন চলালেও আমি নৰ্মেল ফেনহে চলাব লাগে, মিডিয়াম স্পীডত চলাব লাগে। তেতিয়া আমাৰ দেহা মানে বাহিৰত গ'লেও গৰমৰ দিনত আমি বাহিৰত যাবই লাগিব, মাৰ্কেট হওক অফিচ হওক যাবই লাগে, কেতিয়াবা গাড়ীত যাবই লাগিব। তেতিয়াহ'লে মানে আমি দেহাত কোনো ক্ষতি নহ'ব এইবোৰ অভ্যাস মানে কৰি ৰাখিলে। সেয়েহে বন্ধু বান্ধৱীসকল আমি সদায় নিয়মমতে চলিব লাগে গৰমৰ দিনত। আৰু গৰমৰ দিনত সদায় মানে কাম নিয়মীয়াকৈ কৰিব লাগিব। বেছি উৎপাত গৰমত কাম বেছি সময় কৰিব নালাগিব। আৰু যিখিনি আমি কামটো কৰিব লাগিব, তেতিয়াহ'লে আমি মানে কি বুলি কয় নিয়মীয়াকৈ কৰি মানে ৰেষ্টও ল'ব লাগিব। গৰমৰ দিনত আমি যিমান কাম কৰোঁ সেই হিচাপত আমি ৰেষ্টও ল'ব লাগিব। 4 ঘণ্টা 3 ঘণ্টা যদি আমি কাম কৰোঁ গৰমত, তেতিয়াহ'লে আমি আধা ঘণ্টা ভালকৈ ৰেষ্টও ল'ব লাগিব। তেতিয়াহ'লে আমাৰ মানে কোনো দেহাত ক্ষতি নহয়। আৰু সকলো বস্তু জানিব লাগিব। বেছিকৈ উৎপাত খাব নালাগিব গৰমৰ দিনত, কম পৰিমাণে খাব লাগিব। গৰমৰ দিনত প্ৰায়ভাগ বেছি শাক পাচলি ফল মূল খাব লাগে, লোকেল বস্তু। তেতিয়া মানে আমি দেহাবোৰ সবল থাকিব বন্ধু বান্ধৱীসকল। আৰু আমাৰ বহুত বেমাৰৰ পৰা হাত সাৰিব পাৰিম। ধন্যবাদ, নমস্কাৰ।